আগবাঢ়িবলগীয়া হ'ল ঠাইলৈছোঁ বুলি। আজি বিধানসভা যেতিয়া মই বিধানসভাৰ কক্ষত সোমাবলৈ যাওঁতে নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক তেখেতে বাধা প্ৰদান কৰে আৰু যেতিয়া মই সোমাব যাওঁ তেতিয়া মেন হেণ্ডেল কৰে আৰু আক্ৰমণাত্মক ৰূপত আহে আৰু সেইটো প্ৰচেছত মই হাততো দুখ পাওঁ আৰু সেইটো কাৰণে আজি মই কমপ্লেইন এটা দিব আহিছোঁ দিছপুৰ থানাত। এইমাত্ৰ কমপ্লেইন ক্লজ কৰি পেলাই মই ওলাই আহিছোঁ। আৰু দুৰ্ভাগ্যজনক যে অসম বিধানসভাৰ নিচিনা পবিত্ৰ মজিয়াত স্পীকাৰ আৰু ডেপুটি স্পীকাৰক বিধানসভাৰ ভিতৰলৈ সোমাব নিদিয়াটো সেইটো একপক্ষীয়ভাৱে হাইজেক কৰা নিচিনা হৈছে। আৰু হাইজেকটো কোনে কৰে? পলিটিকেল ৰাজনীতিৰ ভিতৰতে হাইজেক নকৰে। এইটো এটা এক্টিভিটিজ যিটো মানে কোৱাইট চিমিলাৰ টু টেৰৰিষ্ট এক্টিভিটিজ। তেনেকুৱা ধৰণৰ এক্টিভিটিটো ভাল এক্টিভিটি নহয়। চিজ কৰিব গৈছে এছেম্বলিটোত হাইজেক মানে স্পীকাৰ ডেপুটি স্পীকাৰ যদি সোমাব নোৱাৰে তেতিয়াহ'লে তাতো এছেম্বলি নচলিব। তেনেধৰণৰ এক্টিভিটিটো গণতন্ত্ৰভাৱে একেবাৰে বিপদজনক। মোৰ অনুৰোধ থাকিল ৰাহুল গান্ধী কংগ্ৰেছৰ লিডাৰ তেখেতে অসমৰ যিসকল লিডাৰ আছে যিসকল বিধায়ক আছে তেখেতসকলক কণ্ট্ৰল কৰক আৰু নহ'লে এনেধৰণৰ যদি কাৰ্যপন্থা হয় তেতিয়াহ'লে ৰাজনীতি জগতখনৰ কাৰণে এটা অশুভ লক্ষণ আৰু খুব বেয়া প্ৰেচিডেন্স এইটোৰ পৰা দেখা গৈছে আৰু ৰাইজে এই বিষয়টোৰ ওপৰত খুব গুৰুত্ব সহকাৰে লৈছে আৰু যদি আমি কাৰেক্ট কৰিব নোৱাৰোঁ এইবিলাক ঘটনা তেতিয়াহ'লে যিখিনি গণতান্ত্ৰিক প্ৰক্ৰিয়া বা গণতন্ত্ৰৰ ওপৰত ৰাইজৰ বিশ্বাস থাকিব।